Hello friends, welcome back to my another video আৰু আজি আপোনালোকক মই লৈ আনিছোঁ পেঙেৰি ৰিজাৰ্ভৰ একদম মাজত আৰু আমি গৈ আছোঁ পেঙেৰি হাই স্কুল আৰু তাত আমাৰ কম্পিউটাৰ চেণ্টাৰৰ হেণ্ডবিল আমি দিবৰ কাৰণে গৈছোঁ আৰু পেঙেৰি ৰিজাৰ্ভ দেখিছে নহয় এনেকুৱা ৰিজাৰ্ভৰ মাজত এতিয়া ৰাস্তাত আমি মাজে মাজে গৈ আছোঁ আৰু যোৱাবাৰো মই ইয়াত আহিছিলোঁ আৰু এইবাৰ অহা টাইমত যিহেতু ৰাস্তা বনাই আছে আৰু ৰাস্তা একেবাৰে অৱস্থা বেয়া স্পীড যাব নোৱাৰি আৰু দুইফালে ৰিজাৰ্ভ ক'ত কেনেকুৱা কি হ'ব একদম ভয় লাগিছে মোৰ লগত কুলদীপ আছে আৰু আমি দুজন গৈ আছোঁ ৰাস্তাত একেবাৰে যেতিয়া খালী হৈ যায় তেতিয়া বহুত জোৰ ভয় লাগে আৰু ক'ত কি জন্তু ওলাব নিচিনা লাগে আৰু যিহেতু গাড়ীত গ'লে একো ভয় নাই কিন্তু স্কুটি বাইকত গ'লে বহুত ভয় আছে ইয়াত আৰু ধূলি ইমান বেছি উৰিছে যে একেবাৰে মানে একদম অৱস্থা বেয়া হৈ গৈছে আমাৰ স্পীড গ'লে আৰু এক্সিডেণ্ট হোৱাৰ চান্স আছে যিহেতু গিটি পেলাই থৈছে আৰু গিটিৰ কাৰণে স্কুটিৰ চকা শ্লিপ হ'ব পাৰে সেইকাৰণে আমি লাহে লাহে গৈছোঁ কিন্তু লাহে গ'লেও ভয় লাগে একদম ৰাস্তাৰ দুয়োফালে ইফালে ইফালে চালেতো বেছিয়ে ভয় লাগিছে আৰু গছবিলাকৰ একেবাৰে হালত বেয়া হৈ গৈছে যিহেতু ধূলিৰ কাৰণে একেবাৰে যি সেউজীয়া সেই সেউজীয়া কালাৰটো নাইকিয়া কৰি দিছে ধূলিয়ে আৰু ৰিজাৰ্ভটো পাৰ হ'বৰ কাৰণে বহুত সময় লাগিছে যিহেতু স্পীড যাব নোৱাৰি ইয়াত স্পীড গ'লে আৰু পৰিবৰ চান্স আছে সেইকাৰণে লাহে লাহে গৈ আছোঁ আৰু আপোনালোকে যদি এই ৰাস্তাটোত যাত্ৰা কৰিছে তেনেহ'লে আপোনালোকে নিশ্চয় গম পায় কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ হয় আৰু মইতো একেবাৰে কথা এটা সঁচা কৈছোঁ মই ৰাতি এইটো ৰাস্তাত কেতিয়াও অহা যোৱা নকৰোঁ আৰু এনেকুৱা ভয় লাগে ইমান দীঘল ৰাস্তা আৰু ৰিজাৰ্ভৰ মাজত মইতো কেতিয়াও নকৰোঁ দিনতে এনেকুৱা ভয় লাগে আৰু ৰাতি হ'লেতো হৈ গ'ল আৰু যিহেতু ৰাস্তাটো বনাই আছে সেইকাৰণে মাজত এক দুটা মানুহ আমি পাইছোঁ আৰু তাৰ পৰা অলপ হ'লেও সাহস হৈছে যাবৰ কাৰণে কিন্তু আগফালে একেবাৰে খালী পাম নিচিনা লাগিছে কিন্তু এইফালেহে ৰাস্তা বনাই আছে আগফালে কিজানি বনাই আছে কি নাই গৈ পালেহে গম পোৱা যাব কিন্তু ৰাস্তাত ইমান গিটি আছে যে একদম মানে কি বুলি কয় স্পীড যাব নোৱাৰিয়ে এইফালে কাম চলি আছে আৰু এইফালে কাম কৰি আছে আৰু মই যিহেতু জেকেটটো লগাই আহিছোঁ জেকেটৰ অৱস্থা বেয়া হৈ গৈছে ধূলিৰ কাৰণে যি নহওক আমি যিহেতু পেঙেৰি হাইস্কুল গৈছোঁ তাত গৈ পালে ভালে লাগিব আৰু এইফালে পৰা আলকাতৰা দি দিছে ৰাস্তা বনাই আছে বাৰু এই ৰাস্তাটো যেতিয়া কমপ্লিট হ'ব তেতিয়াহে ভাল হ'ব আৰু যিহেতু ৰিজাৰ্ভৰ মাজত এনেকুৱা ৰাস্তা যদি বেয়া থাকে তেনেহ'লেতো মানুহৰ সঁচাকৈ সমস্যা হ'ব ৰাস্তা যদি ভাল থাকে তেতিয়াহে মানুহ সোনকালে পাৰ হ'ব পাৰিব এইটো ৰাস্তাত আৰু এক দুই মাহমান লাগি যাব চাগে ৰাস্তাটো বনাবৰ কাৰণে যি নহওক আমি গৈ আছোঁ আৰু মোৰ পাছফালে কুলদীপ তেওঁ অহা নাই আগতো আজি তাৰ এটা নতুন এক্সপিৰিয়েঞ্চ তেওঁ ল'ব পাৰিছে মইতো আহিছিলোঁ বাৰু যেতিয়া আহিছিলোঁ এনেকুৱা ৰাস্তা নাছিলে ভালেই আছিলে ৰাস্তা আৰু তেতিয়াতো স্পীডকৈ যাব পাৰিছিলোঁ কিন্তু এতিয়া ৰাস্তা বেয়াৰ কাৰণে স্পীড যাব পৰা নাই আৰু কুলদীপক মই পাছত সুধিম কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল তাৰ এতিয়া আৰু ৰাস্তা ভাল পালোঁ আৰু ইয়াৰ পৰা স্পীড যাব লাগিব গছবিলাকৰ চাইজবিলাক চাই কিনেও ডাঙৰ ডাঙৰ যিহেতু সেইকাৰণে ভয়ো লাগি যায় কেনেকুৱা অৱস্থা বাপৰে পেঙেৰি বৰধুমচা মানুহবিলাক কেনেকুৱা যে ডিগবৈ অহা যোৱা কৰে বেছি অসুবিধা বুলি ক'লে ষ্টুডেণ্টবিলাকৰ হয় যিহেতু ডিগবৈত শিক্ষাৰ ব্যৱস্থাটো বেছি আছে কিন্তু পেঙেৰিত নাই সেইকাৰণে পেঙেৰি ষ্টুডেণ্টবিলাকে ডিগবৈলৈ আহিব লাগে আৰু শিক্ষা তেওঁলোকে ল'ব পাৰে হাই স্কুলৰ বা কলেজ এইবিলাক স্কুল তাত নাই
কলেজো নাই তেনেকুৱা। বহুত তেওঁলোকে সমস্যাৰ সন্মুখীন হৈ কিনে ডিগবৈলৈ আহে। দেখিছে নহয় এনেকুৱা ভয়ানক ৰাস্তা, বাপৰে। ৰাতিত যে নহ'ব দেই এইটো ৰাস্তাত, দিনতে এনেকুৱা ভয়ানক দেখি ৰাতিটো কি হ'ব আৰু। ৰাতিটো সঁচাকৈ আৰু ইয়াত কিবা নহয় কিবা জন্তু পোৱা যাবই। গাড়ীত থাকিলে একো ভয় নাই বাৰু, গাড়ীত থাকিলে ভয় নাই, কিন্তু স্কুটি বাইকত থাকিলে যদি জাপ মাৰি কিনে আমাৰ গাততে যদি পৰি যায় তেনেহ'লেতো কিমান ভয়। যি নহওক ঈশ্বৰৰ নাম লৈ কিনে যিহেতু ওলাইছোঁ, আমি ভালে ভালে গৈ পাম এইটো পূৰা আশা আছে। আৰু এই গাড়ীৰ পাছফালে আমি পাছে পাছে গৈ আছোঁ যিহেতু, সেইকাৰণে অলপ হ'লেও সাহস হৈছে। আৰু একেবাৰে খালী যেতিয়া ৰাস্তা হৈ যায়, সঁচাকৈ একদম বহুত ভয় লাগে এইটো ৰাস্তা। আৰু এইটো ৰাস্তাত যদি আপোনালোকে যাত্ৰা কৰিছে তেনেহ'লে যদি স্কুটি বাইক চলাইছে, আগতেই তেল ভৰাই ল'ব। যদি ৰাস্তাৰ মাজতে যদি তেল শেষ হৈ গ'ল তেনেহ'লেতো গ'ল আৰু, আপোনাৰ সেইফালে নহ'ব এইফালে নহ'ব, বহুত প্ৰব্লেম হৈ যাব। সেইকাৰণে আগতীয়াকৈ তেল চাফিচিয়েণ্ট থ'ব, নহ'লে আৰু আপোনালোকে সমস্যাত ভুগিব। আজি তথাপিও গাড়ী বহুত বেছি অহা যোৱা কৰিছে, সেইকাৰণে সাহস হৈছে যাবৰ কাৰণে। যোৱাবাৰ যেতিয়া গৈছিলোঁ সেইটো সময়ত একেবাৰে খালী আছিলে ৰাস্তা, খালী আমি গৈছিলোঁ। আৰু আমি 2জন গৈছিলোঁ, আৰু 2জন যোৱাৰ কাৰণে অলপ সাহস হয়। এজন থাকিলেতো সঁচাকৈ ভয় বহুত বেছি লাগিব। আৰু মই ইউটিউবত এইকেইদিন অলপ কাম কৰিবৰ কাৰণে পৰা নাই, যিহেতু কিছুমান সমস্যাবিলাক আহি যায়, আৰু সেই সমস্যাবিলাকত মাথা মাৰি দিব লাগে। আৰু কি কৰিম, ভিডিঅ' এডিট কৰিবৰ কাৰণে সময় নহয়, ভিডিঅ' শ্বুট কৰিবৰ কাৰণে সময় নহয়। তথাপি আৰু মাজে সময়ে আপোনালোকে মোৰ চেনেলত ভিডিঅ'বিলাক পাই থাকিব, সেয়ে আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'বিলাক চাই কিনে ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া 100 ছাবস্ক্ৰাইব হ'বৰ কাৰণে বেছি নাই, 84 মান এতিয়া ছাবস্ক্ৰাইবাৰ হৈছে। আপোনালোকে আৰু অধিক ছাপোৰ্ট কৰক, যাতে সোনকালে 100 ছাবস্ক্ৰাইবাৰ মই সম্পূৰ্ণ কৰিব পাৰিম। আপোনালোকৰ আশীৰ্বাদৰ যোগেদি আপোনালোকে মোৰ চেনেলটোক শ্বেয়াৰ কৰি দিব, তাকে মই আশা কৰিছোঁ। বাপৰে, ইমান দীঘল ৰাস্তা কেতিয়া যে শেষ হ'ব, শেষেই হোৱা নাই নিচিনা লাগিছে। গৈ আছোঁ গৈয়ে আছোঁ অকল, আৰু ৰাস্তা কেতিয়া শেষ হ'ব। আকৌ এই ডাম্পাৰ আহি কিনে ধূলি উৰাই দিলে আৰু। আৰু মানুহবিলাকে ইয়াত খৰি নিবৰ কাৰণেও আহিছে, ইয়াত এনেকুৱা খৰি ওলাই থৈছে ৰাস্তাত। তেওঁলোকৰ সাহস আছে, আৰু তেওঁলোকে লোকেল মানুহ হয়, সেইকাৰণে সাহস আছে। আৰু আমিতো সদায় অহা যোৱা নকৰোঁ, সেইকাৰণে আমাক ভয় লাগিছে। সদায় অহা যোৱা কৰা মানুহবিলাকৰ কাৰণে তেনেকুৱা একো ভয় লগাৰ কথা নাই, সিহঁতৰ এক্সপিৰিয়েঞ্চ হৈ গৈছে বাৰু। কিন্তু যোনে নতুন আহে তাৰ কাৰণেহে অলপ ভয় লাগে। খৰি বুকি কিনে লৈ গৈছে মানুহবিলাকে। কেতিয়া শেষ হ'ব, ৰাস্তা শেষেই হোৱা নাই। ইমান স্পীডত 50ত গৈয়ে আছোঁ, 50-60 হৈয়ে গৈছে, তথাপি আৰু শেষেই হোৱা নাই। ফাইনেলি এতিয়া শেষ হ'ব নিচিনা লাগিছে। এটা মন্দিৰ পালোঁ। এইটো কি মন্দিৰ হয় ময়ো নাজানো বাৰু, এতিয়া শেষ হ'ব আৰু।
এতিয়াহে ভাল লাগিছে আৰু এতিয়া আমি পেঙেৰি ৰিজাৰ্ভ পাৰ কৰিলোঁ আৰু ৰিজাৰ্ভত যেনেকুৱা ভয় লাগিছিলে আৰু ক'বই নোৱাৰি আৰু আপোনালোকক যেনেকুৱা ভয় যি নহওক ভালে ভালে আমি পাৰ কৰিলোঁ তাৰ কাৰণে ওপৰৱালাক ধন্যবাদ দিছোঁ আমাক সহায় কৰাৰ কাৰণে আমি এতিয়া আহি পালোঁ পেঙেৰি এইটো বগান হয় আৰু ইফালে এটা ফেক্টৰী আছে এইটো পুলিচ চেকপোষ্ট হয় পুলিচ ষ্টেচনো আছে ইয়াত আৰু ফাইনেলি আমি অলপ সময়ৰ পাছত আমি পাই যাম আমাৰ লোকেশ্যনলৈ আমি য'ত আহিছোঁ তাত আমি পাই যাম আৰু ইয়াত মেট্ৰিকৰ এক্সাম হৈ আছে আৰু মেট্ৰিকৰ এক্সামত যিসকল ষ্টুডেণ্ট আছে তেওঁলোকক আমি এটা আমাৰ কম্পিউটাৰ চেণ্টাৰৰ লিফলেট আমি দিবৰ কাৰণে আহিছোঁ কাগজ দিম এডমিশ্যন ল'বৰ কাৰণে আৰু যোৱাবাৰ আহিছিলোঁ তেতিয়া ইয়াত বহুত বেছি ভিৰ আছিলে এতিয়াতো ভিৰ নাই বাৰু এইখন স্কুলতে আমি হেণ্ডবিল দিম আৰু ইয়াত মেট্ৰিক এক্সাম হৈ আছে আগতে আহিছিলোঁ তেতিয়া ইয়াত পেৰেণ্টছো বহুত আহিছিলে আজি পেৰেণ্টছৰ সংখ্যাটো আমি দেখিবলৈ পোৱা নাই যি নহওক অলপ দূৰ আমি গ'লে এইটো পেঙেৰি চাৰিআলি আমি পাম আৰু চাৰিটা ৰাস্তা আছে চাৰিটা ৰাস্তা সেই আগফালৰটো বৌদ্ধমচা যায় আৰু এইফালে ক'ত যায় এইটো ময়ো ক'ব নোৱাৰোঁ বাৰু ময়ো ইমান বেছি অহা নাই এইফালে এইটো মোৰ ছেকেণ্ড টাইম হ'ব আৰু ইয়াতে অলপ দেৰি স্কুটিটোক থৈ দিম মোৰ এই ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আজিৰ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব